মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ ইতিমধ্যে হোৱা HSLC এক্সামৰ আছামিজ কুৱেশ্যন পেপাৰখনৰ চমু কুৱেশ্যন বিলাকৰ উত্তৰবিলাক আমি সলভ কৰিম। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আজিৰ এক্সামৰ প্ৰথম কুৱেশ্যনটো হৈছে চমু উত্তৰত দিয়া আছে, এজন উদ্যোগী অৰ্থাৎ এণ্টাৰপ্ৰিনাৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ। ইয়াৰ 1 নম্বৰৰ আনসাৰ হৈছে এলাহ। দ্বিতীয় হৈছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাব বস্তু দুটা কি কি? অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাব বস্তু দুটা হ'ল সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। তাৰপিছত আহিল 2 নম্বৰ কুৱেশ্যনটো হ'ল এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? ইয়াৰ সঠিক উত্তৰটো হৈছে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, আত্মবিশ্বাস ইত্যাদি। তাৰপিছত হ'ল 2 নম্বৰৰ আৰ্টৰ বিপৰীত পন্থা দুটা কি কি? আৰ্টৰ বিপৰীত পন্থা দুটা হ'ল সকলো উদ্যোগী হ'বৰ বাবে ধৈৰ্য লাগিব, একাগ্ৰতা, সমানুৱৰ্তিতা, আত্মবিশ্বাস ইত্যাদি। তাৰপিছত 5 নম্বৰ হ'ল চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক কৰ পৰা অসমলৈ আহিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ল চাহ উদ্যোগৰ কৰ্মীসকল আৰু তেওঁলোক কৰ পৰা আহিছিল? চাওতাল, কুৰ্মী, মুণ্ডা, তাপী, লোহাৰ আদি জনগোষ্ঠীসকল বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ পৰা অসমলৈ আহিছিল। তাৰপিছত আমাৰ 4 নম্বৰ কুৱেশ্যনটো হ'ল এভাৰেষ্ট আৰোহণ কৰা। 4 নম্বৰ কুৱেশ্যনটো হ'ল যে কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি? কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম হ'ল হেৰণ। তাৰপিছত 6 নম্বৰ হৈছে যে হস্পিতালত শুই থকা সময়ত অৰুণিমাৰ মনত কি তীব্ৰ সপোন লৈছিল? কি সপোনৰ তীব্ৰ ৰূপ লৈছিল? ইয়াৰ সঠিক উত্তৰ হৈছে এভাৰেষ্ট আৰোহণ কৰা তীব্ৰ ৰূপ লৈছিল। তাৰপিছত আহিল আমাৰ 5 নম্বৰ কুৱেশ্যনটো। 5 নম্বৰ কুৱেশ্যনটো হ'ল যে ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব। কথাষাৰৰ বক্তা কোন? কাক উদ্দেশ্য কৰি বক্তাই কিয় কথাষাৰ কৈছিল? ইয়াৰ উত্তৰটো হ'ল যে এই কথাষাৰ কৈছিল অৰুণিমা সিনহাই। তাৰপিছত আহিল যে 7 নম্বৰৰ কুৱেশ্যনটো। 7 নম্বৰ হ'ল অতি চমু উত্তৰ লিখা। অৰণ্য যাত্ৰা দলটোত দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল? অংকুৰ ছাৰ আৰু ৰঞ্জিত হাজৰিকা ছাৰক। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হৈছে ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল? ইৰাণে 1979 চনত ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিৰ মন আকৃষ্ট কৰিছিল? প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিৰ মন আকৃষ্ট কৰিছিল? সেইটো হৈছে পাহিয়ে প্ৰকৃতিক ভাল পায়। প্ৰকৃতিৰ গছ-লতা, চৰাই-চিৰিকটি আদি পাহিৰ মন আকৃষ্ট কৰিছিল। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ গছ-লতিকা একেলগত থকা দেখি পাহিৰ মনটো আকৃষ্ট হৈ পৰিছিল। তাৰপিছত আহিল আমাৰ 10 নম্বৰ কুৱেশ্যনটো হ'ল অতি চমু উত্তৰ লিখা। মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছিল? মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰটো হৈছে শ্ৰীকৃষ্ণক ঈশ্বৰ বুলি কৈ ইয়াতে ঈশ্বৰৰ ভক্তিৰ ভাৱ প্ৰকাশ পাইছিল। 6 নম্বৰ হৈছে আসমানৰ কুতুব তৰা আদমৰ জাত। ইয়াত আদম কোন? ইয়াত আদমৰ অৰ্থ হ'ল আদিম মানুহ। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো হ'ল 11 নম্বৰটো হ'ল মাধৱদেৱে ৰচিত ঝুমুৰাসমূহৰ নাম কি? মাধৱদেৱৰ ৰচিত ঝুমুৰাসমূহ হ'ল চুৰদৰা পিম্পুৰা গুচোৱা, ভূমি লেটুৱা, ভোজন বিহাৰ ইত্যাদি। তাৰপিছত হ'ল 13 নম্বৰ কুৱেশ্যনটো তলৰ যিকোনো এটা
এটাৰ অতি চমু উত্তৰ লিখা ইয়াৰ তিনিটা হৈছে যে ক নম্বৰ হৈছে প্ৰকৃতিৰ কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছিল ইয়াৰ প্ৰকৃতিক নতুন কুহিপাতে সাদৰি আনিলে বুলি কবিয়ে কৈছিল তাৰপিছত খ নম্বৰ হৈছে দুপৰীৰ পূৰ্ণ আলোকত অসমৰ হেংদাং কত জিলিকিছিল দুপৰীৰ পূৰ্ণ আলোকত তাৰপিছত হৈছে গ নম্বৰ নিজৰ গড় বিচাৰি নোপোৱা মানুহজন কি আছিল মানুহজন হৈছে কুকুৰীকণা মানুহজন হৈছে কুকুৰীকণা